আৰু কেইটামান ডিপাৰ্টমেণ্ট ৰৈ গ'ল, যেনেকৈ বিজুলী যোগান। মই যথেষ্ট বিজুলী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আৰু ৰৈ গ'ল আমাৰ কৃষি খণ্ডত, ভেটেনেৰী খণ্ডত, এনেকৈ বহুকেইটা শিতান ৰৈ গ'ল। এই যে ততাতৈয়াৰ হোৱাৰ কাৰণে ভুলবশতঃ ৰৈ গ'ল। যেই নহওক, মাননীয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকজন বিধায়ককে যে 10 বছৰ কাৰ্যকালৰ খতিয়ান ৰাইজৰ ওচৰত দাঙি ধৰিবৰ কাৰণে আমাৰ নিৰ্দেশ দিছিল। আৰু সেই নিৰ্দেশ মৰ্মে আমি প্ৰতিজন বিধায়কে প্ৰতিটো সমষ্টিত 10 বছৰ কাৰ্যকাল কেনেদৰে উন্নয়ন কৰিলোঁ তাৰ খতিয়ান আজি দাঙি ধৰিলোঁ। খতিয়ান দাঙি ধৰি যাওঁতে ভুলবশতঃ যদি কিবা ৰৈ গৈছে, তাৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা মাগিছোঁ। আৰু 10 বছৰ কাৰ্যকালত যিবোৰ কাম কৰা হ'ল আৰু যিমানবোৰ বাকী থাকিল, সেইখিনি আগন্তুক দিনত যদি মই আৰু 5 বছৰ দিয়ে ৰাইজে, তেতিয়া সেইখিনি মোৰ সেই কাৰ্যকালত বাকীখিনি আধৰুৱা কাম সেইখিনি কৰিম বুলি মই ৰাইজৰ ওচৰত আজি প্ৰতিজ্ঞাবদ্ধ। আমাৰ চৰকাৰে সদায় প্ৰতিশ্ৰুতি নিদিয়ে, মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় প্ৰতিজ্ঞাবদ্ধ মিনিংটো এইটোৱে যে যেতিয়ালৈকে কাম শেষ নহয় তেতিয়ালৈকে আমি প্ৰতিজ্ঞাবদ্ধ। এইখিনি মাননীয় মুখ্যমন্ত্ৰী এইটো জনপ্ৰিয়তা, এইটো ভাগ্য। আপুনি প্ৰতিবাৰে নিৰ্বাচনৰ পূৰ্বে আপোনাৰ ফলাফলৰ এটা পৰিসংখ্যা দিয়ে, এইবাৰ আছে নাই আপোনাৰ পৰিসংখ্যা? মই নিশ্চয় আছে। যোৱাৰ বিগতৰ ভোটাৰ কাৰ্যকালত মই যিমান সংখ্যাত মই লাভ কৰিছিলোঁ, যিমান ভোটত, এইবাৰ অধিক ভোটত লাভ কৰা মোৰ আত্মবিশ্বাস আছে। এইবাৰ মই 70,000লৈকে যাম, তাত কোনো সন্দেহ নাই। প্ৰাৰ্থী বিচাৰক আৰু আপত্তি নাই, কিন্তু প্ৰাৰ্থী বিচাৰ আবেদন কৰা আমাৰ বিজেপি এইটো নীতি আদৰ্শ নহয়, আবেদন কৰিব নোৱাৰে। মইতো আবেদন কৰিয়ে পোৱা নাই। আবেদন কৰিম তাৰমানে আমাক কয় কি, এই সমীক্ষাত দিয়ে, এই যে সমীক্ষা চলি আছে, সেই সমীক্ষাতে টিকেট দিব, কিন্তু আবেদন কোনোৱে নকয়। একচুৱেলি মোৰ সমষ্টিত আবেদন হৈছে, সেইটো বৰ লজ্জিত কথা। আবেদনৰ কিন্তু আদৰ্শ নাই, বিজেপি আদৰ্শ নহয়। এইটো ক'ৰবাত 2-4খন ক'ৰবাত বেলেগ, কিন্তু মোৰ সমষ্টিত ক'ব নাপায় আৰু সেইটো নকওঁ দিয়া। নাই, এইবিলাক নকওঁ মই। দলে বঞ্চিত কেতিয়া কৰিব নোৱাৰে। নিশ্চয় মোৰ আত্মবিশ্বাস আছে। আৰু মই এবাৰ যদি দলে টিকেট দিয়ে, মই বিপুল ভোটে জয়ী কৰিম, তাৰ চিন্তা নাই। আপুনি নিজৰ ৰিপৰ্ট কাৰ্ড যিহেতুকে দিছে, আপুনি 1ৰ পৰা 10ৰ ভিতৰত আপোনাৰ নিজৰ ৰিপৰ্ট কাৰ্ডত আপুনি নিজে কিমান মাৰ্কছ দিব বিচাৰে? মই 10ৰ ভিতৰত 10ই দিম, চিন্তা নালাগে।